হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া দেখিছেনে, যোৱাকালি আবেলি অকণমান ৰ'দটো কমোতে ওলাই গৈছোঁ বজাৰলৈ। মানে ৰিয়া আজি দেওবাৰলৈ যাবগৈ যিহেতু, সেইকাৰণে অকণমান মেক্স আৰু পেণ্টালুন্সত তাই কিবাকিবি অকণমান চাব স্মাৰ্ট বজাৰত গৈছোঁ। কিন্তু তাই তেনেকুৱা বিশেষ যি ল'ম বুলি গৈছিলে নাপালে, গতিকে গুচি আহিলোঁ। আৰু এয়া চাওকচোন, 9টামান বজাত, 9টা বজাই নাই তেনেকুৱাতে গৈছোঁ ভোগদৈ ৰেষ্টুৰেণ্ট এখনলৈ। তাত ডাঙৰটো দেওৰৰ আজি বাৰ্থডে, কিন্তু আমাক কালিয়ে খোৱালে, সেইকাৰণে তালৈ বুলি ওলাই গ'লোঁ। আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, অকণ দেখাই দিওঁ ব'লকচোন। ইমান ভাল পালোঁ গৈ পেলাই, খোৱাখিনিও খুবেই ধুনীয়া আছিলে। আৰু মানে এটা মিচিং চুপ খালোঁ, ইমান টেষ্টি আছিলে নহয়, যাৰ মানে অকণ চৰ্দি লাগি আছিলে। আৰু আমাৰো ডিঙি চিঙিয়েকৈ ভাল লাগি গ'ল। এইকেইদিন মাজে মাজে বৰষুণত অকণমান ডিঙি চিঙিবোৰ খেৰখেৰাই আছিলে, কিন্তু জালুকৰ আৰু এটা নৰসিংহৰ পাত এনেকৈ দি পেলাই চিকেন দি বনাইছিলে চুপ এটা, এনেকুৱা টেষ্টি আছিলে নহয়। ৰ'ব মই দেখাই দিছোঁ চুপটো অহাৰ লগে লগে। এয়া চাওকচোন, ইমান ধুনীয়া আছিলে। আপোনালোকে খাইছেই নিশ্চয়, যদি খোৱা নাই মই কিন্তু মানে ট্ৰাই কৰিব। আৰু মই কিন্তু যোৱাকালি প্ৰথম খালোঁ। মিচিং চুপ এনেকুৱা ধুনীয়া লাগিছে। আৰু তাৰপাছতে এয়া অকণমান কথা পাতোঁতে আহি গ'ল আমাৰ থালি। অকণমান দেখাই দিওঁ ৰ'ব। এয়া দেখিছেনে, বহুত কিবাকিবি আছিলে, নকওঁ আৰু। তাৰপাছতে সেইবিলাক এয়া আছিলে ব্লেক ৰাইচ পায়স, সেইখিনিও খুব ধুনীয়া হৈছিলে। আৰু কলডিলৰ এটা এয়া আছিলে, সেইটোও খুব ভাল লাগিছে। আৰু চিকেনৰ যিটো পিকল আছিলে, মানে আচাৰ আছিলে, সেইটো খুব ভাল লাগিলে, টেষ্টি। গাজৰ সৈতে বনাইছিলে, ভাল লাগিছে। মানে বহুত দিনৰ মূৰত এনেকুৱা এখন অসমীয়া থালি খাই খুব ভাল লাগিলে। আৰু এয়া অকণমান এয়া আছিলে এইটো যে বেঙেনা ফ্ৰাই বেচন দি, সেইটো খাই আছোঁ প্ৰথমেই সেইটো ট্ৰাই কৰিছোঁ। এইফালে লোকেল চিকেন কাৰী, আৰু এইফালে হৈছে মাছৰ পিটিকা, খুব ধুনীয়া হৈছিলে। আৰু এয়া খাই মেলি উঠি অকণমান লেকচাৰ ফটো চটো সেইখিনি অকণমান দেখাই দিলোঁ। এয়া দেওৰৰ এয়া আছিলে বাৰ্থডে আছিলে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ ভালদৰে যায়। আৰু এয়া ৰাতিপুৱা লৈছোঁ আলু অলপ বইল কৰি, ব'লক দেখাই দিওঁ কি কৰোঁ। এয়া লৈছোঁ পিঁয়াজ কাটি, সৰুকৈ পিঁয়াজ কাটিছোঁ। আৰু সেইফালে সেয়া বাইদেৱে ৰুটি বনাই আছে। যোনে এয়া নাখায়, আলু পৰঠা নাখায়, তেখেতসকললৈ ৰুটি। এতিয়া মানে ব্ৰেকফাষ্ট এওঁ বাৰু কৰিলে, আলু পৰঠা নাখায় কাৰণে। আৰু ৰিক্ৰিয়া, লিজা আৰু টিচা আছে, ইহঁতলৈ মই আলু পৰঠা বনাওঁ, লগতে আপোনালোকক লৈ লওঁ ব'লক কেনেকৈ কৰোঁ। একদম ইজি, সকলোৱে জানে, তথাপিতো বহুদিন বনোৱা নাই, কাৰণ ইহঁতক স্কুলত আগতে টিফিনত দিছিলোঁ। আজিকালি যিহেতু টিফিন নাই, ইহঁত নাই, গতিকে আলু পৰঠা তেনেকৈ বনোৱাই নাযায়। তথাপিতো ৰিয়াৰ লগৰ দুজনী মানে কৈ আছিলে মেঘনাহঁতে যে আলু পৰঠা ৰেচিপিটো দিব, আজি দিবলৈ ওলাইছোঁ, ভাল হ'লেই হয় আৰু। আৰু ইয়াত দেখিছেনে, চেকনিখনত আলুখিনি মই থৈ দিছিলোঁ পানীৰ পৰা উঠাই, যাতে পানীটো নাথাকে, সেইটো মন কৰিব লাগে। আৰু তাৰপিছতে এটা বাউলত লৈ পেলাই মই যি মছলা থাকে আপোনালোকে যি মন যায় দিলেই হ'ল, তেনেকুৱা একো কথা নাই। জিৰা ধনিয়া দিছোঁ, অকণমান নিমখ দিছোঁ, আৰু কচুৰি মেথি দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ, বাছ ইমানেই আছিলে। কচুৰি মেথিটো দিলে ইয়াত খুব ভাল লাগে আলু পৰঠাত। এয়া মই কচুৰি মেথি এতিয়া দিছোঁ, অকণমান দেখাই দিছোঁ। তাৰপাছতে পেনখনতে অকণ নহৰু দিছোঁ, পিঁয়াজ দিছোঁ, ভালকৈ ভাজি পেলাই আলুখিনি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আলু লগত পিঁয়াজখিনি নহৰুখিনি সানি পেলাই ভাজি ল'ব পাৰে। ৰাতিপুৱা মোৰ খুব লৰালৰি হয়, গতিকে এনেকৈ মানে যেনেকৈ যিটো প্ৰচেছ আহে তেনেকৈ বনাই দিছোঁ, একো কথা নাই। আলুখিনি শুকান হ'লে পৰঠাখনৰ পৰা ওলাই নাযায় বা লেপলেপীয়া নহয়, গেলগেলীয়া নহয়। আৰু এয়া মই যেইখন পৰঠা সেইটা লাড্ডু কৰি ফ্ৰিজত অকণমান সময় ভৰাই থৈ দিলোঁ, কিয় ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হ'লে লাগি নধৰে ৰুটিখনত। তাৰপাছতে এয়া অকণমান বেলি লৈছোঁ, দেখাই দিছোঁ চাওকচোন। আৰু এটা বল দি গৈছোঁ। আলুখিনি অকণমান সৰহ হ'লে আলু পৰঠাখন বেছি ভাল লাগে। আৰু এয়া এনেকৈ যেনেকৈ ইচ্ছা আপোনালোকে তেনেকৈ ভৰাই এটা শ্বেপ দি ল'ব, ইমান কথা নাই। কিছুমানে চাৰিচুকীয়াকৈও বেলে, মই এনেকৈ ৰাউণ্ড কৰিয়ে দিছোঁ। আৰু তাৰপাছতে খুব হেঁচি বেলিব নালাগে, নহ'লে আলুখিনি ওলাই যায়। অকণমান লাইট প্ৰেছাৰ এটা দি পেলাই এয়া কৰিলেই হয়। সকলোৱে জানে, তথাপিতো তোমালোকে মানে ৰিয়াৰ লগৰ মেঘনাহঁতে কৈছিলে কাৰণে অকণমান দেখাই দিছোঁ। তথাপিতো এয়া আজি মোৰ অকণমান লৰালৰিয়ে হৈছে ৰাতিপুৱাৰ সময়খিনিত। তথাপিতো আৰু ভাবিছোঁ তোমালোকে নিশ্চয় ভাল পাবা। আৰু এয়া হৈয়ে গৈছে মোৰ আলু পৰঠা। আৰু ৰিয়া তেতিয়া শুয়ে আছে, ৰাতি বহুত দেৰিলৈকে ৰিয়া, লিজা, টিচা ইহঁতি চিনেমা চাই পেলাই মই আলু পৰঠা বনাওঁ মানে শুয়ে আছে সিহঁতে। সেইকাৰণে মই নিজে ভিডিঅ' কৰিছোঁ। এয়া
পৰঠাও বনাইছোঁ অকণমান দেখুৱাত খেলিমেলিয়ে হৈছে আৰু ৰিহা যিহেতু দেওবাৰলৈ যাবগৈ মোৰো যে ইমান কাম আছে বস্তু চস্তু ভৰোৱা মেলা ঢেৰো কাম আৰু অকণ মনটোও বেয়া লাগি থাকে তথাপিতো বোলো তাই থাকোঁতেই আলু পৰঠাৰ ৰেচিপিটো দি দিওঁ আৰু বহুত দিন হৈ গ'ল তোমালোকে ক'লা যদিও মই দিব পৰা নাই বেয়া চেয়া নাপাবা এনেকুৱা হৈ যায় আৰু এয়া আজিকালি আলু পৰঠা খাওঁতা নায়েই ইহঁত আছে কাৰণে বনাইছোঁ কাৰণ এওঁ চুগাৰেই আছে এয়া অকণ অকণ দেখাই দিছোঁ মই ভাবিছোঁ নিশ্চয় ভাল পাবা আৰু তেন্তে আজিলৈ আহোঁ আৰু ৰ'ব ফটো দুখনমান আপলোড কৰোঁ এনেকৈ ইউটিউবতে সাঁচি থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব আৰু যদি মোৰ চেনেলটো নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেন্তে আজিলৈ আহোঁ